সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো আজি বনাব লৈছোঁ ৰেষ্টুৰেণ্ট ষ্টাইল পনীৰ। তো তাৰ কাৰণে মই লৈছোঁ অলপমান পনীৰ, 2টা মিডিয়াম সাইজৰ পিঁয়াজ, 4টা বিলাহী। মই পনীৰ বনাবৰ কাৰণে অলপ গোটা মছলা লৈছোঁ, যিহেতু মই পেকেট মছলা ব্যৱহাৰ নকৰোঁ। তো লৈছোঁ গোটা জিৰা, শুকান জলকীয়া, গোটা ধনিয়া, ষ্টাৰফুল, দালচেনি, 2টাৰ পৰা 3টা তেজপাত, আদা। জিৰা আৰু ধনিয়াখিনি মই অলপ ৰোষ্ট কৰি গৰম কৰি এটা পেষ্ট বনাই ল'ম। পিঁয়াজ আৰু বিলাহীখিনি মই অলপ সৰু সৰুকৈ কাটি লৈছোঁ। যিখিনি গোটা গৰম মছলা লৈছোঁ সেইখিনি মই অলপ এটা ভাজি ল'ম, মানে অলপ ড্ৰাই ৰোষ্ট কৰি ল'ম। তো শুকান জলকীয়া লৈছোঁ 3টামান, ইয়াতে মই পেনটোত দি দিম ড্ৰাই হ'বলৈ, ৰোষ্ট হ'বলৈ। এটা লৈছোঁ ষ্টাৰফুল, তো অলপমান ধনিয়া লৈছোঁ, ধনিয়া গোটা ধনিয়া, তো সেইখিনি দি দিম। জিৰা লৈছোঁ, সেইখিনি দি দিম। তো এইখিনি আমি অলপ ৰোষ্ট কৰি ল'ম। যিখিনি মোৰ গোটা মছলা আছিলে সেইখিনি মই মিক্সি বাতিত দি পেলাই অলপ গুড়া কৰি লৈছোঁ। তো এইখিনি মোৰ গোটা মছলাখিনি উলিওৱাৰ পিছত মই আদা নহৰুখিনিও অলপমান পেষ্ট কৰি ল'ম। এতিয়া মই কেৰাহীখনত অলপমান তেল দি লৈছোঁ। যিখিনি বিলাহী আৰু পিঁয়াজ মই কাটি থৈছিলোঁ অলপমান ভাজি ল'ম। মোৰ 5 মিনিটমান অলপ গেছটো হাই ফ্লেম কৰি পেলাই পিঁয়াজ আৰু যিখিনি বিলাহী আছিল মই অলপমান ভাজি ল'লোঁ তেলত। তো এতিয়া মই যিখিনি ভাজা মিশ্ৰণ আছিল এইখিনি মই এটা মিক্সি জাৰত ট্ৰান্সফাৰ কৰি এটা পেষ্ট বনাই ল'ম। যিখিনি মই ভাজি লৈছিলোঁ পিঁয়াজ আৰু বিলাহী, সেইখিনি মই এনেধৰণে এটা পেষ্ট বনাই লৈছোঁ। তো এইখিনি আমি যেতিয়া মছলা ভাজিম তেতিয়া আমি এড কৰিম। সকলো বস্তু মোৰ যোগাৰ হৈ গৈছে। তো ইয়াতে আছে আপোনালোকৰ বিলাহী আৰু পিঁয়াজৰ পেষ্ট, গোটা গৰম মছলাৰ গুড়া, হালধি গুড়া, নিমখ লৈছোঁ নিজৰ হিচাপত। এটা পিঁয়াজ কাটি লৈছোঁ সৰু সৰুকৈ, কাৰণ পেষ্টত মই পিঁয়াজ দিছোঁ যথেষ্টখিনি। আৰু পনীৰ আপোনালোকে লৈছোঁ অলপমান 3 পৰা 4 কিলো তেজপাত লৈছোঁ আৰু 1 টুকুৰা দালচেনি লৈছোঁ। এতিয়া মই পনীৰ বনাবলৈ প্ৰথম অলপ পেনটোত অলপমান মিঠাতেল দি লৈছোঁ। কেৰাহী গৰম হৈ যোৱাৰ লগে লগে মই কাটি থোৱা পিঁয়াজখিনি মই ইয়াতে মিলাই দিম। পিঁয়াজখিনি দি অকণমান মই কালাৰ অহালৈকে অকণমান পিঁয়াজৰ যিটো ৰং সলনি হ'ব সেইটো অকণমান ভাজি ল'ম। ইয়াতে মই এতিয়া এড কৰি দিম মোৰ যিখিনি আছে আদা নহৰু পেষ্টখিনি, ইয়াতে দি আৰু অকণ টাইম ভাজি ল'ম। পিঁয়াজ আৰু তেজপাত দিয়াৰ পিছত অলপমান ভজাৰ পিছতে মই ইয়াতে এড কৰি দিম যিখিনি আমি পেষ্ট কৰি থৈছিলোঁ বিলাহী আৰু পিঁয়াজৰ পেষ্টখিনি। ইয়াৰ লগতে মই এড কৰি দিম মোৰ হালধি আৰু নিমখ। যিখিনি আমি গুড়া কৰি লৈছিলোঁ গোটা গৰম মছলা। মোৰ মছলাখিনি অলমষ্ট ভাজি আছে, ভাজি অলপ তেল বিৰিঙিবলৈ লৈছে, তেনেকুৱাতে অলপমান মই ইয়াতে বাটাৰ এড কৰি দিম। তো আপোনালোকে বাটাৰ এড কৰি চাব, ভাল লাগিব। অলপমান মই এটা বাটাৰ এড কৰি দিছোঁ। তো বাটাৰখিনি এড কৰাৰ পিছত মই ইয়াতে মিক্স কৰি দিম। বাটাৰখিনি গলালৈকে আৰু অকণমান টাইম ভাজি ল'ম। অলমষ্ট যিখিনি মই পিঁয়াজৰ পেষ্ট আৰু বিলাহী পেষ্ট লৈছোঁ ইয়াৰ পৰা তেল বিৰিঙিবলৈ লৈছে, এইখিনি সময়তে মই অলপমান পানী ইয়াতে মিক্স কৰি আৰু অকণমান টাইমৰ কাৰণে ভাজি ল'ম। মছলাখিনি ভালকৈ ভাজি লোৱাটো দৰকাৰী। এই মছলাখিনিৰ পৰা তেল এৰিবলৈ আৰম্ভ কৰি দিছে। তো এতিয়া মই ইয়াতে মোৰ যিখিনি পনীৰ আছিল কাটি থোৱা সেইখিনি মই এড কৰি দিছোঁ। তো আপোনালোকে যদি ইচ্ছা কৰে ফ্ৰাই কৰিও দিব পাৰে, মই কেঁচাকৈ দি দিছোঁ। তো কেঁচাকৈ দিলে অলপ বেছি ভাল লাগে আৰু চবৰে নিজৰ নিজৰ চইচ। মই কেঁচাকৈ দি ভাল পোৱাৰ কাৰণে মই কেঁচাকৈ দিছোঁ। তো এইখিনি দি পেলাই আৰু অকণ টাইম আমি ভাজি ল'ম। ভাজি পেলাই
ভজা গৈছে ইয়াতে এইখিনি সময়তে আমি ফ্লেভাৰৰ কাৰণে অলপমান কস্তুৰী মেথি এড কৰি দিম এইখিনি দি পেলাই অকণমান আমি ভাজি ল'ম এতিয়া মই অলৰেডি মোৰ ৰেষ্টুৰেণ্ট ষ্টাইল পনীৰ ঘৰত বনোৱা হৈ গৈছে ইয়াতে ফ্লেভাৰৰ কাৰণে মই 2 চামুচ ঘি এড কৰি দিম তো ইয়াতে যেতিয়া ফ্লেভাৰটো ভাল আহিব ঘিটো এড কৰাৰ পিছত 1-2 মিনিটমানৰ কাৰণে মই উতলাই ল'ম তাৰপিছত মই গেছৰ ফ্লেমটো বন্ধ কৰি দিম এয়া মোৰ হৈ গ'ল ঘৰতে বনোৱা ৰেষ্টুৰেণ্ট ষ্টাইলৰ পনীৰ তো আপোনালোকে ইয়াতে পাৰিলে ধনিয়া দি পৰিৱেশন কৰিব পাৰে নহ'লে এনেকৈ খাব পাৰে গৰম গৰম ৰুটি বনাই লওক আৰু এনজয় কৰক কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিছে কমেণ্ট কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো